আজি আমাৰ 9 আগষ্ট যোৱা আমাৰ 26 জুলাই তাৰিখে বিশ্ব ঐতিহ্য চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ঘোষণা কৰা হ'ল। ইতিমধ্যে আমি সদৌ আমাৰ অসমবাসীক আৰু সদৌ ভাৰতবাসীক আমি আৰু তথা সংশ্লিষ্ট বিষয়া তথা আমাৰ বিভাগক আমি কৃতজ্ঞতা প্ৰকাশ কৰি সংবাদ মাধ্যমত ইতিমধ্যে আমি বাতৰি প্ৰকাশ কৰিছোঁ। আজি যিহেতু আমি 2018 চনৰ লাষ্টৰ পৰাই শেষৰ ফালৰ পৰা আমি এটা প্ৰতিজ্ঞা কৰিছিলোঁ যে যেতিয়ালৈকে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য নহয় আমি সেইমতে যিখিনি আমি সমস্যা দেখিছিলোঁ আৰু প্ৰতিটো সমস্যাৰ লগত জড়িত হৈছিলোঁ বিভিন্ন আমাৰ নিৰ্বাচিত দল সংগঠনৰ লগত, আৰু মোৰ লগত হেমন্ত চাংমাই ডাঙৰীয়া আছে, তেখেতসকলে খুব উঠিবই লাগিছিলে। আমাৰ ডক্টৰ দয়ানন্দ বৰগোহাঁইৰ নেতৃত্বত জিতেন বৰপাত্ৰ দিলীপ ছাৰ আছিলেই, আমাৰ অসম চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা যোগেন মোহন ডাঙৰীয়া ৰাজহ মন্ত্ৰী, আমাৰ বহুতখিনি আমাৰ একগোট হৈ কাম কৰিছিলোঁ। কিন্তু তাৰ মাজতে আমি প্ৰতিটো ক্ষেত্ৰতে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন দেখি আহিছিলোঁ। সেই হিচাপে আমি এটা প্ৰতিজ্ঞা কৰিছিলোঁ যে যেতিয়ালৈকে আমি বিশ্ব ঐতিহ্য নহয় তেতিয়ালৈকে আমি চলি নাথাকোঁ। আৰু মোৰ ছুটি যিহেতু বহুত দীঘল হৈ গৈছিলে, সেই হিচাপে আমি বিভিন্ন জেগাত আমি সমালোচনাৰ সন্মুখীনো হোৱা, আৰু মোৰ ছাৰসকলে সোধে কিয় চলি নাথাকা। মোৰ বিশ্ববিদ্যালয়ত ক্লাছ কৰিব গ'লেও সেইটো কথাই সোধে, কিন্তু আজি এইটো কথাই আমি স্পষ্ট কৰোঁ আৰু মই সংবাদ মাধ্যমত কেইবাবাৰ কৈছিলোঁ যে যেতিয়ালৈকে বিশ্ব ঐতিহ্য চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্যত ঘোষণা নকৰে বা অন্তৰ্ভুক্ত নহয় তেতিয়ালৈকে চলি নাকাটো। তো আজি সেই হিচাপে প্ৰতিজ্ঞা যিটো কৰিছিলোঁ আজি পূৰণ হ'ল। কিন্তু আজিও মই চলি সম্পূৰ্ণৰূপে কটা নাই এইটো কাৰণে যে আমাৰ যিটো 4756 বিঘা মাটি আমাৰ যিটো ছাৰ্ভে কৰিছিলোঁ, যিখন মডেল মেপ মই বনাইছিলোঁ, আৰু যিখনত আমি প্ৰতিটো ছাৰ্ভেত মই জড়িত হৈ আছিলোঁ, সকলোৰে সহায় সহযোগ আমাৰ হেমন্ত দাও আছে, জিতেন বৰপাত্ৰ ছাৰ আছিলে, দিলীপ বুঢ়াগোহাঁই, দয়ানন্দ ছাৰ, আমি প্ৰমুখ্যে যিসকল লৈ পিনে আমি ছাৰ্ভে কৰিছিলোঁ, আৰু সেই যিখিনি মৈদাম চিনাক্তকৰণ কৰিছিলোঁ কিন্তু মাটিখিনি সোমাইছে। আৰু 700 বিঘাৰ ভিতৰত যিখিনি অকল ৰংপুৰৰ ৰজাখিনি আৰু গড়গাঁৱৰ এজন ৰজা আৰু তেওঁলোকৰ ৰাণী আৰু মাকসকল সোমাইছে, বাকী আমাৰ যিখিনি চৰাইদেউৰ চুকাফাৰ পৰা আদি কৰি দেওখামতি 7জন ৰজা আৰু বাকী গড়গাঁৱৰ ৰজাখিনি আৰু চাৰিঙীয়া টিপমীয়া আৰু নামৰূপীয়া ৰজাসকলৰ যিখিনি মৈদাম আমাৰ বিশ্ব ঐতিহ্যৰ 4 জোনত নোসোমালে বা 5 জোনত সিঁচৰিত হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেইবোৰ এতিয়া বাগান খুলি থোৱা হৈছে, আৰু আমি এইটো আকৌ প্ৰতিক্ৰিয়াটো ৰাখিছোঁ যে যেতিয়ালৈকে সেই মৈদামখিনিও আমাৰ সংৰক্ষণ নহয় আৰু আমি বিশ্ব ঐতিহ্যৰ এটা যিটো ঘোষণা কৰা হ'ল তাৰ এটা অবিচ্ছেদ্য অংশ যেতিয়ালৈকে নহয় তেতিয়ালৈকে আকৌ মই চলিখিনি তেনেকৈ ৰাখিম, আৰু সেই হিচাপেই দিছোঁ। কাৰণ এইটো বস্তু ৰাইজক জনাব এইটো কাৰণে বিচাৰিছোঁ যে এইটো এটা নিউজ মূল্যটো কিমান আছে নাছে সেইটো ৰাইজে গম পাব। কিন্তু এইটো কথা আমি যে এটা প্ৰতিক্ৰিয়া আমাৰ পূৰণ হ'ল, সকলোৱে সহায় সহযোগ, সেইটো চলতেই আকৌ মই নমস্কাৰ কৃতজ্ঞতা সকলোকে জনাইছোঁ। এতিয়া আমাৰ যিটো পূৰণ হৈ গ'ল, আৰু সকলোৱে এইটো অসমবাসীৰ এটা পূৰণ, ভাৰতবাসীৰ পূৰণ, সেই পূৰণটো যিটো আমাৰ হ'ল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিও আমি কিন্তু এটা ডাঙৰ এটা গেপ আছে আমাৰ মাজত, যে বিশ্ব ঐতিহ্য ঘোষণা কৰিছে যদিও বিশ্ব ঐতিহ্যটো আকৌ আমাৰ সেই স্বীকৃতিটো আকৌ উঠাই ল'ব নেকি? কাৰণ তাৰ যিখিনি ক্ৰাইটেৰিয়া পালন কৰিব লাগে সেই ক্ৰাইটেৰিয়াখিনি আমি কিমান দূৰ পালন কৰিব পাৰিছোঁ। কাৰণ বাফাৰ যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ হয়তো এইটো বস্তু স্বীকৃতিটো আমাৰ পৰা উঠি যাবও পাৰে, সেইটো ভয় এটা থাকে। সেইকাৰণে আমি এইখিনি কথা ক'লোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। বাকী এলমে আপোনালোকৰ অৱগত কৰিলে চৰাইদেউৰ মৈদাম ক্ষেত্ৰখন বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত কৰিবৰ কাৰণে যিখিনি আমি 18-19 চনৰ পৰা আমি একাধিক্ৰমে একেলগে আমি সংগ্ৰাম কৰি আছিলোঁ। সংগ্ৰামৰ আচলতে তেওঁ এটা সংকল্প লৈছিলে যে যেতিয়ালৈকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয় তেতিয়ালৈকে তেখেতৰ এই চুলি তেখেতে নেকাটে। কিন্তু তেখেতে আজি চুলি কাটিছে, তেখেতে চুলি অকল আংশিকভাৱে তেখেতে কাটিছে চুলি, কিয়নো সম্পূৰ্ণৰূপে চৰকাৰে এইটো ৰাষ্ট্ৰসংঘ সম্পূৰ্ণৰূপে লোৱা নাই যদিও স্বীকৃতি প্ৰদান ইতিমধ্যে কৰিছে, আৰু বহুখিনি কথা বাকী আছে। 4000 বিঘা 56 বিঘা মাটি বাকী আছে ল'বলৈ। গতিকে তেখেতক লৈ ধন্যবাদ জনাইছোঁ। তেখেতৰ সংকল্প আজি পূৰ্ণ হৈছে, পূৰ্ণ হোৱাৰ কাৰণে তেখেতে চুলি আংশিকভাৱে কাটিছে, আৰু তেখেতে যিখিনি সংগ্ৰাম কৰিলে সেই সংগ্ৰামৰ লগত আমি সম্পূৰ্ণৰূপে 100% জড়িত হৈ আছোঁ। আমি একেলগে কাম কৰি আছোঁ তেওঁলোকে, আৰু তেখেতক আচলতে আমি প্ৰায় 10-15টা সংগঠনে তেখেতক দায়িত্ব দিয়া আছে যে তেওঁ এইখিনি কথা আগুৱাই নিব, যিটো আচলতে বৌদ্ধিক ক্ষেত্ৰখনত এই যুঁজখনৰ কাৰণে তেখেতক আমি দায়িত্ব দিছিলোঁ, আৰু দায়িত্ব তেখেতে পূৰ্ণ কৰিবৰ কাৰণে তেখেতে এটা সংকল্প লৈছে। সংকল্পটো ইতিমধ্যে সম্পূৰ্ণ হৈছে, সেইকাৰণে তেওঁ চুলি কাটিছে। কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰক দাবী জনাম যে আমি যি 4700 বিঘা 756 বিঘাৰ পৰিৱৰ্তে 700 বিঘা মাটি ইতিমধ্যে চৰকাৰে লৈছে বা ৰাষ্ট্ৰসংঘৰ স্বীকৃতি প্ৰদান কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰত। কিন্তু 4056 বিঘা মাটি ইতিমধ্যে বাকী আছে, বাকী 700 বিঘা ইতিমধ্যে গ্ৰহণ কৰিছে। গতিকে সেইখিনি মাটিও যদি লৈ বাকী যিখিনি মৈদাম আছে ইতিমধ্যে আমি তেখেতে অৱগত কৰিছে, সকলো যাতে মৈদাম যাতে
সকলো ৰজা ৰাণী মৈদাম যাতে এটা নিৰ্দিষ্ট এলেকাত আহি মানে মৈদাম ক্ষেত্ৰখনৰ থলীত আচলতে শুৱনি কৰিব পাৰে এই কথাটো চৰকাৰলৈ আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ আৰু তেতিয়া আচলতে তাৰ পিছৰ পৰ্যায়ত যিখিনি আছে আমাৰ তথাপি আমি কৰি যাম আৰু ডক্টৰ জাকিৰ আলমক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতৰ এইখিনি উপকাৰৰ কাৰণে আৰু পৰৱৰ্তী কালতো আচলতে মৈদাম ক্ষেত্ৰখিনি বিশ্ব ঐতিহ্য হোৱাৰ পিছতো আৰু বহু কাম আছে এই কামখিনি কৰাৰ ক্ষেত্ৰত যিখিনি আমাক যোগাত্মক কাম কাজ আছে সেইখিনি কৰিবৰ কাৰণত আমি সকলোৱে হাতত হাত ধৰি আগবাঢ়ি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ এই দাবী পূৰণৰ কাৰণে তেওঁলোকে যি পদক্ষেপ ল'লে সেইকাৰণে আমি অসম চৰকাৰ লগতে ভাৰত চৰকাৰ আমি ধন্যবাদ জনাইছোঁ ৰাষ্ট্ৰসংঘক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতলোকে আমাৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি বা দাবীৰ প্ৰতি সন্মান জনাইছোঁ ৰাইজক সকলো ৰাইজলৈকে আমি অভিযোজন জনাইছোঁ কিন্তু ইয়াত আছিলে যে 4,000 মানে সম্পূৰ্ণৰূপে 4,756 বিঘা তাত মাটি আছিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ জ্যোতি চৰাইদেউ মৈদামৰ এলেকাটোত কিন্তু ইতিমধ্যে তেওঁলোকে আমি জানিছোঁ যে প্ৰায় 700 বিঘা মাটিহে এতিয়া কোৰ জোনত তেওঁলোকে লৈছে গ্ৰহণ কৰিছে কিন্তু বাকী 4,056 বিঘা মাটি আচলতে কোনো ধৰণৰ এটা তথ্য আমাৰ হাতত তেনেকুৱা ধৰণৰ লৈছে বুলি আমি গম পোৱা নাই কিন্তু 4,756 বিঘা মাটিত সেই বিশাল ভূমি এলেকাত বিভিন্ন ৰজাৰ ৰাণী আৰু মৈদাম আছিলে এতিয়া ইতিমধ্যে তেখেত জাকিৰ আলমে কৈছে যে তেখেতলোকে ধৰি পেলাই আৰু বহু ৰজা ৰাণীৰ টিপমীয়া নামৰূপীয়া চাৰিঙীয়া ৰজাৰ মৈদাম আছিলে বহু ৰাণীৰ বিষয়াৰ মানে মৈদাম আছিলে সেই মৈদামখিনি আচলতে চিনাক্তকৰণ মূলতঃ কিন্তু স্বৰ্গদেউ চুকাফাৰ মৈদামো ইতিমধ্যে চিনাক্তকৰণ কৰি তেওঁ অন্তৰ্ভুক্ত কৰা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে 380টা মৈদামৰ কথা কোৱা 86টা মৈদামৰ কথা কৈছিলে তেখেতে ইতিমধ্যে জনাইছে কিন্তু এতিয়া সম্পূৰ্ণভাৱে 90টা মৈদামহে আচলতে এই কোৰ জোনত অন্তৰ্ভুক্ত হৈছে ইয়াৰ উপৰিও আৰু এটা কথা জড়িত হৈ আছে যে 1228 চনত যেতিয়া স্বৰ্গদেউ চুকাফা ইয়াত আহিছিলে তেওঁ চৰাইদেউৰ ৰাজধানী পাতিছে তাৰ পূৰ্বতে আছিলে তাত বৰাহীসকল আৰু মৰাণসকল আৰু বৰাহী আৰু মৰাণসকলৰ দুগৰাকী কন্যা তেওঁ বিয়া পাতি পেলাই আচলতে মানে তাতে মানে তেওঁলোকে ৰাজধানী প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে কিন্তু সেই মাটি আচলতে সেই ভূমি এলেকা আছিলে বৰাহীসকলৰ আছিলে আচলতে তাতো বৰাহীসকলৰ মৰাণসকলৰ কি প্ৰতীক চিহ্ন আছে বা ফাকুমঠা ৰজাৰ বা মহামাণিক্য ৰজাৰ যিখিনি প্ৰতীক চিহ্ন আছে বা তাৰ যিটো স্মৃতি আছে বুৰঞ্জী যিটো উল্লেখিত বুৰঞ্জীৰ কথা কৈ আছোঁ আমি নিজাববীয়াকৈ কোনো ধৰণৰ কথা আমি বনাই মানে সজাই পৰাই কোৱা নাই বুৰঞ্জী যিখিনি কথা উল্লেখ আছে সেই বুৰঞ্জী মতে আচলতে 1228 যিসকল তাত ৰজা আছিলে বা তাত কুঁৱৰী আছিলে সেইসকলৰ মানে সেইসকল সম্প্ৰদায় বা সেইসকল জাতিৰো আচলতে জনগোষ্ঠীৰো আচলতে এটা প্ৰকাশ হ'ব লাগে প্ৰতীক এটা থাকিব লাগে কাৰণ